আজি আমি পোনপ্ৰথমে আমি SSP লাইভক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমাৰ ওচৰলৈ আজি তেখেতসকলে আমাৰ খবৰ ল'বলৈ আহিছে। সেইকাৰণে আমি পোনপ্ৰথমে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ ধনতলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত, আৰু ইয়াতে এই ভোট কেন্দ্ৰত ভোট গ্ৰহণ চলি আছে। আৰু আমাৰ তিনিওটা চেণ্টাৰ, বিষ্ণুপুৰ, চিলনীজান আৰু ধনতলা চেণ্টাৰ, তিনিওটাতে খুব শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। সকলো ৰাইজ আহিছে ইয়াতে, আৰু নিজৰ নিজৰ মনোনীত প্ৰাৰ্থী, নিজৰ নিজৰ মৰমৰ আদৰৰ নিজৰ নিজৰ দলক তেখেতসকলে ভোটদান কৰি আহিছে, আৰু খুব শান্তিপূৰ্ণভাৱে হৈছে। এতিয়ালৈকে বৰ্তমান সময়লৈকে খুব শান্তিপূৰ্ণভাৱে হৈ গৈ আছে, আৰু আমি আশা কৰিম যে অনাগত সময়লৈকে খুব ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে চলি যাব। আৰু আমি দেখিবলৈ পাইছোঁ আমাৰ দলৰো খুব ধুনীয়া এটা বাৰ্তা আমি পাইছোঁ, কাৰণ কিয়নো আমাৰ দল AJP আৰু কংগ্ৰেছৰ যি মিত্ৰজোঁটৰ দল, সেই দলতো যথেষ্ট আমাৰ ভোট পাইছোঁ। আৰু আমি থিৰাং কৰি লৈছোঁ যে আচলতে আমি এইবাৰ প্ৰতিদ্বন্দ্বীৰ লগত আমি জয়ী হ'বলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। আৰু আমাৰ ইমানখিনি কৰাৰ কাৰণে সকলো ৰাইজকে আমি এক প্ৰকাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আন্তৰিকভাৱে তেখেতসকলক মৰম যাচিছোঁ, কিয়নো ইমান বোকা পানী আৰু বৰষুণৰ বতৰতো আহি আমাক ভোটদান কৰি আমাৰ নিজৰ গণতান্ত্ৰিক অধিকাৰটো সাব্যস্ত কৰি সকলো আমাৰ ৰাজ্যখনক উপকৃত কৰিছে বুলি আমি ভাবোঁ। ইমানকে ক'লোঁ, ধন্যবাদ। নমস্কাৰ, SSP লাইভক আজি আপোনালোকে আহি ইয়াত নিউজ এটা কৰিছে। মই ৰবি লিম্বু, চিলনীজান কংগ্ৰেছ মণ্ডলৰ সভাপতি। কথাটো হ'ল, জীৱন চুতীয়া আৰু BJPৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন আৰু চাহিল মুণ্ডা, তিনিজন প্ৰাৰ্থী ইয়াত আছে। আমি বহুত প্ৰচাৰ প্ৰসাৰ কৰিলোঁ। তাৰ মাজত এক্সিট পোল হিচাপে আমি এটা ধাৰণা কৰিছোঁ যে জীৱন চুতীয়াদেৱ আমাৰ এটা শান্ত স্বভাৱৰ মানুহ, ধুনীয়া মানুহ, ভাল মানুহ, ঠাণ্ডা মানুহ। সেই গতিকে তেখেতে বহুত ভোটত ব্যৱধানত বিজয়ী হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ ভাৰত চুতীয়াদেৱে ভাৰত শইকীয়াই কোৱাৰ দৰে সকলো ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰাত আমি গণতান্ত্ৰিক সাব্যস্ত কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিজয় নিশ্চিত, আমি জিকি আহিম, আমি ওলাই আহিম। সেই গতিকে আমি ৰাইজক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি জিকিম। আমি আমাৰ প্ৰতিদ্বন্দ্বীয়ে জিকিবই। চিলনীজানত আমি লিড ল'ম, আৰু বিবেক ভট ইয়াত আছে। চিলনীজানত নিৰক্ষৰ নাই, আজিৰ তাৰিখত চব স্বাক্ষৰ। সেই গতিকে চব শিক্ষিত। সেই গতিকে আমি জিকিমেই। বিবেক ভোট দিছে ৰাইজে। চিলনীজানবাসী ৰাইজক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমি জীৱন চুতীয়াক জিকাই আনিম বুলি আমি আশাবাদী, আৰু আমি জিকাই আনিম, আৰু আমি লিড ল'ম। ধন্যবাদ।